নমস্কাৰ ছাত্ৰীসকল, কৰ্মচাৰীৰ পৰিয়ালক ৫ লাখকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব আৰু এই সম্বন্ধে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক বিশেষ খবৰ প্ৰকাশ পাইছে। হয় ছাত্ৰীসকল, আপোনালোকে ঠিকেই শুনিছে আৰু আমি পোনে পোনে আপোনালোকক সেই খবৰটো লৈ আহিছে। হয় ছাত্ৰীসকল, আপোনালোকে জানে যে বৰ্তমান সময়ত ৰাজ্যৰ বিদ্যালয়সমূহত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ চলি আছে আৰু য'ত শিক্ষামন্ত্ৰী মহোদয়ে দুটা ভাল খবৰ দিছে। তেখেতে প্ৰথমতে কৈছে যে শিক্ষক বদলিৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব পৰ্টেল আৰু এই বদলি কৰা হ'ব আপোনাৰ গৰমৰ বন্ধৰ সময়ত আৰু বদলীকৰণ প্ৰক্ৰিয়া গৰমৰ বন্ধৰ সময়ত সম্পন্ন হ'ব। আনহাতে লগতে তেখেতে জনাইছে যে আকস্মিকভাৱে মৃত্যু হোৱা ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিটো পৰিয়ালক ৫ লাখকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। আপোনাৰ ঠিকাভিত্তিক শিক্ষকে হওক নাইবা ঠিকাভিত্তিক আন কৰ্মচাৰী হওক, তেখেতসকলৰ মৃত্যু ঘটিলে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫ লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য লাভ কৰিবলৈ তেখেতে জনাইছে। সেয়েহে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ। জয় অসম।